যোৱা 3 দিন মই ভূটানত আছিলো মুখ্যমন্ত্ৰী ভূটানত গৈছে ভূটানৰ পৰা উভতি আহিছে কিন্তু ভূটানত দিন কেইটা মই কেনেকে কটালো আৰু ইয়াৰ লগত ভৱিষ্যত অসমৰ অৰ্থনৈতিক বিকাশত ইয়াৰ কিবা যোগসূত্ৰ থাকিব পাৰে নেকি 50 বছৰ পিছত ভূটান আৰু ভাৰতৰ সম্পৰ্কৰ প্ৰাসংগিকতাৰ প্ৰতি লক্ষ্য ৰাখি 3 দিনীয়া ভ্ৰমণটোৰ কথা জনাটো বা 50 বছৰ পিছত ৰাইজে জনাটো অতিকে প্ৰয়োজনীয় আছে আজি যেহেতু আমাৰ কোনো কাম সমালোচনাৰ ঊৰ্ধ্বত নহয় আজি মই কৰি অহা প্ৰতিটো কাম স্বাভাৱিকভাৱে সকলোৱে বিশেষকৈ বিৰোধী দলে সমালোচনা কৰিব গতিকে আমি মেৰিটলৈকে নগৈ আমি ইয়াৰ ঘটনা প্ৰবাহক যদি আমি জানি থওঁ 50 বছৰ পিছত আমি বহু কথা এই সময়ছোৱাত হোৱা বহু কথাক আমি আকৌ এবাৰ ইতিহাসৰ ছাত্ৰসকলে নতুন ধৰণে তাক চিন্তা কৰি চোৱাৰ সমল পাব বহু সময়ত মই অফিচত বিচাৰো যে এই বিষয়বস্তুটোৰ ওপৰত শৰৎ সিংহৰ বক্তব্য কি আছিল প্ৰফুল্ল মহন্তই কি কৈ গৈছিল গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ সিদ্ধান্ত কি আছিল আমি এই কাৰণে দেখা নাপাওঁ কাৰণ সেই সময়ত কোনেও নিজৰ ডায়েৰীখন আমাৰ হাতত থৈ যোৱা নাছিল যদি আমি কোনোবা এজন ব্যক্তিয়ে যদি এই ডায়েৰীখন বিশ্লেষণ কৰে তেতিয়া আমি অনুভৱ কৰিম যে কোনোবা এটা সময়ত সপ্তাহৰ 3টা দিনো মই গৃহমন্ত্ৰীক সাক্ষাৎ কৰিছো আৰু বহুত দীৰ্ঘ সময় মই তেখেতক সাক্ষাতে কৰা নাই এতিয়া যদি কোনোবাই প্ৰাসংগিকভাৱে চাই যে সেই সপ্তাহত 3 দিন গৃহমন্ত্ৰীক এজন মুখ্যমন্ত্ৰীয়ে কিয় সাক্ষাৎ কৰিলে তাৰ লগত যদি সেই সময়ৰ ঘটনাৰাজিক চোৱা যায় তেতিয়াহলে তাত দেখা পোৱা যাব যে সেই সময়ত ৰাজ্যৰ জীৱনত কিবা এটা ঘটনা হৈছিল বা কিবা এটা ঘটনাৰ আৰম্ভণি হৈছিল যাৰ কাৰণে মুখ্যমন্ত্ৰীজনে ঘনাই দিল্লীত যোৱাৰ প্ৰয়োজনীয়তা আছিল আজি যদি আমি ডায়েৰীত চাওঁ মই সৰু ঘটনা এটাই ক'ব পাৰো যে ডিসেম্বৰ মাহত মই গৃহমন্ত্ৰী ডাঙৰীয়াক বাৰে বাৰে সাক্ষাৎ কৰিছিলো আৰু অৱশেষত 29 ডিসেম্বৰত আলোচনাপন্থী আলফাৰ সৈতে চুক্তি স্বাক্ষৰিত হৈছিল সেই মুহূৰ্তত মই ঘনাই লগ পোৱা ব্যক্তিজন জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মাহত হয়তো মই এদিনো লগ পোৱা নাই অৰ্থাৎ সেই সময়ত এনেকুৱা এটা কালখণ্ড যিটো কালখণ্ডত অসমৰ ওপৰত কোনো সিদ্ধান্ত ল'বলগীয়া পৰিৱেশ নাই গতিকে এই ডায়েৰীখনে আমি ভৱিষ্যতৰ আৰু এখন পূৰ্ণাংগ ডায়েৰী লিখাৰ ৰাস্তা মুকলি কৰিব কিন্তু যিটো সময়ত গৱেষকসকল ইয়াক বিশ্লেষণ কৰিব খুজিব ই যথেষ্ট সমল দিব যে এই মুহূৰ্তত এই ব্যক্তিজনক মুখ্যমন্ত্ৰীয়ে কিয় সাক্ষাৎ কৰাৰ প্ৰয়োজনীয়তা আছিল বা আজিৰ কেবিনেটত এই কথাখিনি সিদ্ধান্ত লোৱাৰ আগতে তাত কি চৰ্চা হৈছিল কাৰণ কেবিনেটৰ প্ৰতিটো সিদ্ধান্তই ইয়াত আমি লিপিবদ্ধ কৰি ৰাখিছো স্বাভাৱিকভাৱে আমি চেষ্টা কৰিছো যাতে পৰিয়ালৰ কথা এই ডায়েৰীখনত অন্তৰ্ভুক্ত নহয় কাৰণ এই ডায়েৰীখন হল হিমন্ত বিশ্ব শৰ্মাৰ ডায়েৰী নহয় এই ডায়েৰীখন অসমৰ মুখ্যমন্ত্ৰীৰ ডায়েৰী স্বাভাৱিকভাৱে কৰবাত পৰিয়ালৰ উপস্থিতি এই ডায়েৰীত কৰবাত সন্নিবিষ্ট হৈছে কৰবাত লিখোতে নিজকে অতি মানৱ হিচাপে উপস্থাপন কৰাৰ মানুহৰ যিটো এক স্বভাৱজাত বৈশিষ্ট্য হিও হয়তো কৰবাত উল্লেখ হৈছে কিন্তু পাতনিতে মই ক্ষমা খুজিছো যে কৰবাত যদি মই নিজকে অতি মানৱ হিচাপে নিক্ষেপ কৰাৰ প্ৰচেষ্টা কৰিছো হেয়া মানুহৰ সহজাত প্ৰবৃত্তিৰ লক্ষণ বা প্ৰতিফলন ই মোৰ এটা নিশ্চিত প্ৰচেষ্টা নহয় কাৰণ এই ডায়েৰীখন মই আকৌ কৈছো ই হিমন্ত বিশ্ব শৰ্মাৰ ডায়েৰী নহয় ই অসমৰ মুখ্যমন্ত্ৰীৰ ডায়েৰী